নমস্কাৰ জ্ঞান সম্ভাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিভিন্ন পৰীক্ষাৰ বাবে ইংৰাজী এটা অতিশয় গুৰুত্বপূৰ্ণ বিষয় হৈছে প্ৰিপজিশ্যন গতিকে আজি আমি এটা বাক্য পঢ়াৰ পিছত সেই বাক্যটোত কোনটো প্ৰিপজিশ্যন হ'ব তাৰ কিছু শ্বৰ্ট ট্ৰিক্স আমি আলোচনা কৰিম প্ৰথম কুৱেশ্যনটো লৈছোঁ চ' আই লিভ ইন এ ফ্লেট ডেছ দ্য ছেকেণ্ড ফ্ল'ৰ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে ইয়াতে প্ৰিপজিশ্যন আছে প্ৰথম অন আছে নেক্সট আছে বিট আছে ইন আছে চিট আছে এড আৰু ডিত আছে আপ ইয়াতে কোনটো প্ৰিপজিশ্যন হৈ যাব আই লিভ ইন এ ফ্লেট ডেছ দ্য ছেকেণ্ড ফ্ল'ৰ চ' ইয়াতে প্ৰিপজিশ্যন হৈ যাব অনটো গতিকে আমি কেনেকৈ অনটো হ'ল ইয়াতে প্ৰিপজিশ্যন আমি আলোচনা কৰোঁ প্ৰথম কথা হৈছে অন কেতিয়া ব্যৱহাৰ হ'ব কোনো বস্তুৰ ওপৰত ছাৰফেচ বুজাবলৈ অন বহিব ধৰি লওক এখন টেবুল আছে চ' টেবুলখনৰ ওপৰত এখন কিতাপ আছে টেবুলখনৰ ওপৰৰ ছাইডটো যে এটা ফ্লেট ছাৰফেচ হয় তাৰ ওপৰত এডজাষ্ট হৈ আছে এখন কিতাপ লাগি আছে চ' তেনেকুৱা ধৰণৰ বুজাবৰ কাৰণে প্ৰিপজিশ্যন কি হ'ব অন হ'ব ধৰি লওক আপুনি আপোনাৰ হাতৰ তলুৱাখনত আপুনি চাই থকা মোবাইলটো এনেকৈ লৈ পেলাই চাই আছে চ' সেই কণ্ডিশ্যনবিলাক বুজাবৰ কাৰণে প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হ'ব তো ইয়াতে এটা অপশ্যন চাই লওঁ এক্সাম্পল দ্য বুক ইজ ডেছ দ্য টেবুল কিতাপখন টেবুলখনৰ ওপৰত আছে ফ্লেট ছাৰফেচ এটাৰ ওপৰত আছে গতিকে ইয়াতে প্ৰিপজিশ্যন হৈ যাব অন নেক্সট এটা চাই লওঁ আমি কেনেকুৱা চৰ্ত সাপেক্ষে অন হ'ব দিন বা তাৰিখ বুজাবৰ বাবে প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয় যেতিয়া আপোনালোকে কেলেণ্ডাৰৰ দিন আৰু তাৰিখ দেখিব তেতিয়াহ'লে একো চিন্তা কৰিব নালাগে প্ৰিপজিশ্যন ডাইৰেক্ট অন ব্যৱহাৰ কৰি দিব এতিয়া ইয়াত কৈছে এটা এক্সাম্পল চাওঁ আই ৱাজ বৰ্ন ডেছ 26 জানুৱাৰী 1999 ইয়াতে 26 জানুৱাৰী গতিকে এইটো এটা তাৰিখৰ কথা কৈছে গতিকে একো চিন্তা কৰিব নালাগে ইয়াতে প্ৰিপজিশ্যন ডাইৰেক্ট অন বহাই দিয়ক হ'ব এইটো এটা পইণ্ট আপোনালোকে বহীত নোট কৰি লওক নেক্সট চাওঁ এটা চৰ্ত কোনো ডিভাইচ বা মেচিনৰ সৈতে সম্পৰ্ক বা কাম কৰা বুজাবলৈ অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয় ধৰি লওক আপুনি এটা মোবাইলত ভিডিঅ'টো চাই আছে চ' এইটো এটা হৈছে ডিভাইচ মোবাইলটো এটা হৈছে ডিভাইচ বা এটা মেচিন এটা ধৰি লওক গতিকে সেই চেণ্টেঞ্চবিলাক আপুনি চাব যদিহে চেণ্টেঞ্চটোত কোনোবা এটা মেচিন কোনোবা এটা ডিভাইচৰ সৈতে সম্পৰ্কিত হৈ আপুনি কাম কৰা বুজাব বিচাৰিছে বা কোনোৱে কাম কৰা বুজাব বিচাৰিছে তেতিয়াহ'লে প্ৰিপজিশ্যন ডাইৰেক্ট কি বহি যাব অন বহি যাব একো চিন্তা কৰিব নালাগে এতিয়া এটা এক্সাম্পল চাই দিওঁ দ্য শ্ব' উইল বি টেলিকাষ্ট ডেছ টেলিভিশ্যনত কি হৈছে এটা শ্ব' টেলিকাষ্ট হৈছে গতিকে টেলিভিশ্যনটো কি হয় এটা হৈছে মেচিন বা ডিভাইচ গতিকে ইয়াৰ লগত কি হৈ যাব প্ৰিপজিশ্যন অন বহি যাব একো চিন্তা কৰিবলগীয়া কাৰণে চেণ্টেঞ্চটো গুৰুত্ব দিব যিটো অৰ্থ বুজাব বিচাৰিছে তেওঁ ইয়াত কি কৰিছে টেলিভিশ্যনত শ্ব' এটা টেলিকাষ্ট হোৱা কথা কৈছে গতিকে এইটো ডিভাইচৰ কথা কৈছে প্ৰিপজিশ্যন বহাই দিয়ক নেক্সট চাওঁ আমি বডি পাৰ্টছৰ লগত যদি সম্পৰ্কিত হয় যদি কোনো বাক্য আপোনাৰ বডি পাৰ্টছৰ লগত সম্পৰ্কিত হৈ পেলাই বুজাব যত্ন কৰা হৈছিলে তেতিয়াহ'লে প্ৰিপজিশ্যন কি বহি যাব অন বহি যাব ইয়াতে এটা সৰু চৰ্ত আছে যিটো আমি বাই প্ৰিপজিশ্যনটো বহুতে ক্লিয়াৰ হৈ গুচি যাম যেতিয়া আমি বাই প্ৰিপজিশ্যনটো পঢ়িব যত্ন কৰিম তেতিয়া আমি ক্লিয়াৰ হৈ যাম ইয়াতে কৈছে মাই মাদাৰ কিছ মি ডেছ মাই ফৰহেড মোক মায়ে কপালত এটা চুমা খাই দিলে চ' এইটো আমাৰ দেখা দেখি আমাৰ ফৰহেড বডি পাৰ্টছৰ লগত জড়িত হৈ আছে গতিকে আমি ইয়াতে প্ৰিপজিশ্যন কি বহাই দিম অন বহাই দিম একো চিন্তা কৰিবলগীয়া নাই পইণ্টটো নোট কৰি লওক নেক্সট আমি চাই লওঁ কোনো অৱস্থাক বিশেষভাৱে বুজাবলৈ গতিকে ইয়াতে জোৰ দিয়া হৈছে এটা শব্দত কি কোৱা হৈছে বিশেষভাৱে বুজাবলৈ বুলি কোৱা হৈছে চ' যেতিয়া আমি বাক্যটো যেতিয়া আপুনি পঢ়িব পৰীক্ষাত পেপাৰখনত যেতিয়া বাক্যটো পঢ়িব যদি দেখে যে কোনোবা এটা বস্তুক বৰ বিশেষ জোৰ দি পেলাই বুজাবলৈ যত্ন কৰা হৈছে কোনোবা এটা অৱস্থাক তেতিয়াহ'লে কি হ'ব প্ৰিপজিশ্যন অন বহি যাব এতিয়া চাব ADRE ইজ ডেছ ডিমাণ্ডেড এক্সাম ইয়াতে এইটো শব্দৰ ওপৰত জোৰ দিয়া হৈছে ডিমাণ্ডেড এক্সাম বৰ্তমান ADRE এটা ডিমাণ্ডেড এক্সাম হয় অসমৰ বাবে গতিকে ইয়াতে প্ৰিপজিশ্যন কি ব্যৱহাৰ হৈ যাব অন ব্যৱহাৰ হৈ যাব মনত ৰাখি ল'ব এই ট্ৰিপছটো অ'কে নেক্সট চাওঁ কুৱেশ্যন এটা চাই লওঁ দ্য টাইগাৰ স্প্ৰাং দ্য ডিয়াৰ টাইগাৰে কি কৰিছে ডিয়াৰটো ধৰিবৰ কাৰণে জাপ মাৰিছে আৰু গতিকে তেনেকুৱা ধৰণৰ ইয়াতে প্ৰিপজিশ্যন কি বহিব আপোন বহিব অন বহিব বাই বহিব ফৰ বহিব আমি চাই ল'ম ধুনীয়াকৈ যে কেনেকৈ গম পাম ইয়াতে প্ৰিপজিশ্যন আপোনটো বহিব কেনেকৈ আপোন বহিব আমি এতিয়া চেক কৰিম চ' আমি কৈ দিলোঁ ইয়াতে প্ৰিপজিশ্যন আপোন বহিব এতিয়া চাই লওঁ চৰ্ত কেইটামান এতিয়া কথা হ'ল যদি কোনো ঘটনা হ'ব লগা হৈ আছে যিটো কোনোবা এটা ঘটনা অৱশ্যম্বী হৈ আছে যে হ'বই তেতিয়াহ'লে কি কৰিব লাগিব প্ৰিপজিশ্যন তেনেকুৱা বাক্যবিলাকৰ ক্ষেত্ৰত আপোন বহিব এতিয়া এই বাক্যটো চাই লওক প্ৰথম যিটো কৈছিলোঁ দ্য টাইগাৰ স্প্ৰাং দ্য ডিয়াৰ বাঘটোৱেতো ডিয়াৰটোলৈ জাপ মাৰিছেই গতিকে এইটো হ'বই মানে গতিকে তেনে ক্ষেত্ৰত বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰা হৈছে প্ৰিপজিশ্যন আপোনটো ব্যৱহাৰ কৰা হৈছে ইয়াতে চাওক দ্য পে'মেণ্ট ইজ গয়িং টু বি ডিউ ডেছ আছ আমাক কি কৰিব যোৱা হৈছে পইচা প্ৰায় দিবলৈ যোৱা হৈছে গতিকে সেইটো হ'বই মানে আমাক পে'মেণ্ট কৰিব এতিয়া মানে চ' তেনেকুৱা বুজাবৰ কাৰণে কি কৰা হৈছে আপোন প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব নেক্সট চাওঁ যেতিয়া কোনো কথা ফৰ্মেলি কোৱা হয় নৰ্মেল আমি যেনে কিবিলাক কথা কৈ থাকোঁ যদি আপুনি কোনো কথা কাৰোবাক যদি আপুনি অথৰাইজ পাৰ্চনক যদি আপুনি ফৰ্মেলি ক'ব যায় এতিয়া চাওক এক্সাম্পল এটা দি লওঁ প্ৰথম মাই হোল ফিউচাৰ ডিপেণ্ডেড
ডেছ ইয়ৰ ডিচিশ্যন মোৰ গোটেই ভৱিষ্যতটো আপোনাৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব যেতিয়া আমি কোনো অফিচ কছাৰীত যদি আমি এনেকুৱা এটা কথা ফৰ্মেলি কওঁগৈ যে আপোনাৰ ডিচিশ্যনটোৰ ওপৰতে মোৰ ফিউচাৰটো নিৰ্ভৰ কৰিব গতিকে তেনেকুৱা ক্ষেত্ৰত প্ৰিপজিশ্যন কি বহি যাব আপোন বহি যাব এইটো মনত ৰাখিব ফৰ্মেলি কোৱা কথাবিলাকত অফিচ কছাৰীত হয় আপুনি কাৰোবাক ফৰ্মেলি ক'লে চেণ্টেন্সটো যদি আপুনি কাৰোবাক ফৰ্মেলি কোৱা বুজাইছে তেতিয়াহ'লে আপুনি প্ৰিপজিশ্যন আপোন বহাই দিলেই হ'ল নেক্সট এটা চাই লওঁ এটা বাক্যত থকা দুটা নাউনৰ পিছৰ নাউনটোক যদি অধিক গুৰুত্ব দি বুজাবলৈ আপোন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয় যেতিয়া আমি এনেকুৱা এটা এক্সাম্পল দি নকওঁ হি হেজ ৱৰ্ক হাৰ্ড ইয়াৰ ডেছ ইয়াৰ ত' তেওঁ কি কৰিছে ইবছৰতকৈ ইবছৰ তেওঁ প্ৰতিবছৰ ইবছৰতকৈ সিবছৰ বেছি কি কৰিছে কষ্ট কৰিছে আমি এনেকৈ কওঁ নাই ইবছৰতকৈ সিবছৰত মানে আমি পিছৰ নাউনটোক বেছি গুৰুত্ব দিয়া হৈছে গতিকে তেনে ক্ষেত্ৰত আপোন প্ৰিপজিশ্যনটো বহিব এতিয়া ইয়াতে কৈছে ইয়াৰ নাউন গতিকে তেওঁ এইবছৰতকৈ সিটো বছৰত অধিক কষ্ট কৰিছে বুলি কৈছে গতিকে তেনে ক্ষেত্ৰত আপোন প্ৰিপজিশ্যনটো বহাইলে হ'ল ইয়াত এইটো কথা নোট কৰি লওক দুটা নাউনৰ পিছৰ নাউনটোক যদি অধিক গুৰুত্ব দিয়া হয় এতিয়া আমি এটা প্ৰশ্ন চাই লওঁ দে হেভ টু ফিনিছ দ্য টাস্ক ডেছ 2 days গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহত কি প্ৰিপজিশ্যন বহিব অ'কে ইয়াতে এটা কথা কৈছে দে হেভ টু ফিনিছ দ্য টাস্ক ডেছ 2 days এতিয়া প্ৰিপজিশ্যন আছে এট ইন ইনটু অন গতিকে ইয়াতে প্ৰিপজিশ্যন বহি যাব ইন এতিয়া আমি শিকিব লাগিব যে ইন যে ইয়াত বহিব আমি কেনেকৈ গম পাম এই বাক্যটো বুলি বেলেগ বাক্যত আমি যে তাত ইন ব্যৱহাৰ কৰিম এনেকুৱা কিছু থিয়ৰী আছে চ' আমি সেইকেইটা শিকি লওঁ টিপছকেইটা শিকি লওঁ প্ৰথম কথা কেলেণ্ডাৰৰ বছৰ মাহ বুজাবলৈ ইন ব্যৱহাৰ কৰা হয় তো আমি অনটোত পাই আহিছিলোঁ তাৰিখ আৰু বাৰ আৰু এতিয়া পাই গ'লোঁ ইন প্ৰিপজিশ্যনটোৰ ক্ষেত্ৰত গম পালোঁ কেলেণ্ডাৰত যদি বছৰ থাকে আৰু মাহ থাকে তেতিয়াহ'লে চিধা আপুনি ইন প্ৰিপজিশ্যনটো বহাই দিয়ক চ' ইয়াতে এটা এক্সাম্পল চাওঁ ইণ্ডিয়া গট দ্য ইণ্ডিপেণ্ডেঞ্চ ডেছ 1947 ইয়াতে এইটো কি কথা কৈছে ইয়াৰৰ কথা কোৱা হৈছে যেতিয়া ইয়াৰৰ কথা কৈছে তেতিয়াহ'লে আমি ইয়াতে কি প্ৰিপজিশ্যন বহাই দিম ইন একো চিন্তা কৰিবলগীয়া কথাই নাই যদি মাহ থাকে জানুৱাৰী ফেব্ৰুৱাৰী কিবা কিবি থাকে তেতিয়াহ'লে ইন প্ৰিপজিশ্যনটো আমি ব্যৱহাৰ কৰিব পাৰিম অ'কে নেক্সট চাওঁ আমি যদি কোনো ঠাইত আছে আৰু সেই ঠাইখিনি চাৰিওফালে আগুৰি আছে তেনে ক্ষেত্ৰত ইন প্ৰিপজিশ্যনটো বহিব ধৰি লওক আপুনি এটা আপোনাৰ ৰুমটোৰ ভিতৰত টেবুলখনৰ ওচৰত বহি পেলাই পঢ়ি আছে চ' এতিয়া আপুনি ইয়াতে বহি আছে আৰু আপোনাৰ চাৰিওফালে কি আছে ৰুমটো আছে তেনে ক্ষেত্ৰত তেনেকুৱা অৰ্থ বুজাবৰ বাবে প্ৰিপজিশ্যন কি বহিব ইন বহিব ত' এক্সাম্পল এটা চাই দিওঁ আই এম ডেছ মাই হোম মই মোৰ ঘৰৰ ভিতৰতে আছোঁ গতিকে ইয়াতে প্ৰিপজিশ্যন কি বহি যাব ইন বহি যাব ইয়াতে আমি কি বুজি পালোঁ যে ঘৰ হোম বুলি কৈছে তো হোমটোৰ ভিতৰত আছে আপুনি তেনেকুৱা অৰ্থ বুজাবৰ কাৰণে প্ৰিপজিশ্যন অন বহাই দিলেই হৈ গ'ল চেণ্টেন্সটো চাই ল'ব পৰীক্ষাত যদি তেনেকুৱা মিনিং কৰিছে একো চিন্তা কৰিবলগীয়া নাই ইন প্ৰিপজিশ্যনটো দি দিব নেক্সট এটা চাওঁ প্লিজ চিট ডেছ দ্য ডেস্ক এণ্ড ডু দ্য জব ইয়াতে কৈছে আপোনাক কোনোবা এটা এডজাষ্ট পইণ্ট দেখাই দিছে তাতে আপোনাক বহিব কৈছে ডেস্কত আৰু কি কৰিব কৈছে কামটো কৰিব কৈছে তেনেকুৱা মিনিং বুজাবলৈ হ'লে আমি চাই ল'ম তাৰ লগতে এইটো প্ৰশ্ন আমি উত্তৰটো দি থৈ যাওঁ এতিয়া ইয়াতে কোনটো হ'ব প্ৰিপজিশ্যন অ'কে ইয়াতে প্ৰিপজিশ্যন অ'কে ইয়াতে প্ৰিপজিশ্যন হৈ যাব এডটো এড প্ৰিপজিশ্যনটো হৈ যাব এতিয়া এড কি কাৰণে ইয়াত হ'ল চ' অকণমান জানিব চেষ্টা কৰোঁ প্ৰথম কথা হৈছে এটা কথা হ'ল যদি ঘড়ীৰ লগত জড়িত সময় বুজায় তেতিয়াহ'লে এড ব্যৱহাৰ কৰা হয় যেতিয়া আপুনি চেণ্টেন্স এটা পঢ়িব তাত যদি আপুনি ঘড়ীৰ লগত ব্যৱহৃত সময় দেখে তো তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিব লাগিব প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব এডটো সেইটো মনত ৰাখি লওক প্ৰথম চ' ইয়াতে কৈছে আই গ' টু স্কুল ডেছ 9 o'clock এটা 9 o'clock মানে ইয়াতে ঘড়ীৰ লগত জড়িত ইয়াতে সময়ৰ কথা কৈছে গতিকে ইয়াতে প্ৰিপজিশ্যন কি বহি যাব এড প্ৰিপজিশ্যনটো বহি যাব কেতিয়া মনত ৰাখি লওক এই কথাটোহে যে ঘড়ীৰ লগত জড়িত সময় বুজাবলৈ এড প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় নেক্সট চাই লওঁ কোনো নিৰ্দিষ্ট ঠাইত বুজাবলৈ এডজাষ্ট পইণ্টটো বুজাবৰ কাৰণে কি কৰা হয় এড প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয় এডজাষ্ট পইণ্ট বুলি কৈছোঁ তো বুজি লওক কোনো নিৰ্দিষ্ট ঠাইত ডাইৰেক্টলি আপুনি দেখাই দিবৰ কাৰণে এক্সাম্পল এটা দি দিওঁ তেতিয়াহ'লে বুজিবলৈ সহজ হ'ব দ্য হাউচ হেজ ন' বেলকনি ইয়াতে বেলকনি নাই বুলি কৈছে ক'ত দ্য বেক ইয়াতে এডজাষ্ট পইণ্টটো কোনটো এইটো দ্য বেক সেই ঘৰটোৰ বেক চাইডে কিনে বেলকনি নাই বুলি কৈছে তো ইয়াতে এটা নিৰ্দিষ্ট জোৰ দিয়া পাৰ্ট আছে নিৰ্দিষ্টকৈ দেখাই দিয়া পাৰ্ট আছে চ' তেনেকুৱা অৰ্থ তেনেকুৱা মিনিং বুজাবৰ কাৰণে প্ৰিপজিশ্যন কি বহিব এড প্ৰিপজিশ্যনটো বহিব চ' এইটো প্ৰথম যিটো এক্সাম্পল চাইছিলোঁ যে এতিয়া প্লিজ চিট ডেছ দ্য ডেস্ক চ' ইয়াতে কি কৰা হৈছিলে এইটো এডজাষ্ট পইণ্ট এটা দেখাই দিয়া হৈছিলে যে ডেস্ক এই ডেস্কখনত বহিব কৈছে ডাইৰেক্টলি দেখাই দিছে এইটো এডজাষ্ট পইণ্ট এটা চ' তেনেকুৱা ক্ষেত্ৰত প্ৰিপজিশ্যন এড বহিব এইটো মনত ৰাখিব এতিয়া আমি নেক্সট চাওঁ হি হেজ নেভাৰ এগ্ৰিড ডেছ মি অন দিছ পইণ্ট তেওঁ মোৰ সৈতে কি কৰা হৈছে নাই বুলি কৈছে হি হেজ নেভাৰ এগ্ৰিড সন্মতি প্ৰকাশ কৰা নাই চ' তেনেকুৱা বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম
তেনেকুৱা বুজাবৰ কাৰণে আমি আপন ফৰ টু উইথ চ' আমি ইয়াতে জানিম উইথটোৱে ব্যৱহাৰ কৰিম কিন্তু আমি কেনেকুৱা মেথডত কৰিম সেইটো আমি চাই লওঁ এতিয়া হৈছে অনুভৱ যদি আমাৰ মনৰ ফিলিংছ বা আপোনাৰ কিবা অনুভূতি প্ৰকাশ কৰিছে সংবেদনশীলতা ইম'চন আপুনি প্ৰকাশ কৰিব বিচাৰিছে তেতিয়াহ'লে কি ব্যৱহাৰ কৰিব লাগিব উইথ ব্যৱহাৰ কৰিব লাগিব এতিয়া প্ৰশ্নটোলৈ গুচি যাওঁ আকৌ চ' ইয়াতে আপুনি চাব ইয়াতে এগ্ৰী হি হেজ নেভাৰ এগ্ৰী তেওঁ এগ্ৰী নহয় তো তাত এটা মনৰ অৱস্থাৰ কথা কৈছে ফিলিংছৰ কথা কৈছে যে তেওঁ সেই পইণ্টটোৰ তেওঁ সেই কথাটোৰ লগত তেওঁ সহমত প্ৰকাশ কৰিব পৰা নাই ইয়াতে মনৰ এটা অনুভৱ আছে অনুভূতি আছে চ' তেনেকুৱা বুজাবৰ কাৰণে প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হয় চ' ইয়াতে এটা এক্সাম্পল চাওঁ আই এম ভেৰি আপছেট ডেজ মাই লাইফ তেওঁ নিজৰ জীৱনটোক লৈ বৰ আপছেট মানে প্ৰকাশ কৰা হৈছে গতিকে ইয়াতে কি হয় মানুহৰ এটা মনৰ অনুভৱ বা অনুভূতি প্ৰকাশ কৰা হৈছে তেনেকুৱা যদি আপুনি চেণ্টেন্স দেখে পৰীক্ষা হলত ডাইৰেক্টলি প্ৰিপজিশ্যন উইথটো বহাই দিব অ'কে নেক্সট চাওঁ আমি কোনো বস্তুৰ সৈতে বা দ্বাৰা আপুনি কিবা কৰিছে বা সম্পৰ্কিত হৈ আছে তেতিয়া উইথ হ'ব তেতিয়াহ'লে আপুনি কোনো এটা বস্তুৰ জৰিয়তে কৰি আছে বা আপুনি কিবা এটা কাম কৰিছে বা কোনোবা এটা বস্তুৰ লগত আপুনি সম্পৰ্কিত হৈ পেলাই কামটো কৰি আছে চ' তেতিয়াহ'লে তাতে কি বহিব প্ৰিপজিশ্যন বহিব উইথটো এতিয়া এক্সাম্পল এটা চাওঁ তেতিয়া বেছি ভালদৰে বুজি পাম আই ৰট এ লেটাৰ এ পেন আপুনি এখন লেটাৰ লিখিছে কিহৰ দ্বাৰা আপুনি সম্পৰ্কিত হৈ আছে কলমটোৰ জৰিয়তে আপুনি সম্পৰ্কিত হৈ আছে মানে আপোনাৰ লেটাৰখন কলমটোৰ জৰিয়তে লিখিছে গতিকে ইয়াতে প্ৰিপজিশ্যন কি বহি যাব উইথ বহি যাব অ'কে ক্লিয়াৰ হ'ল এতিয়া কথাটো নেক্সট চাওঁ আই শ্বেল ফিনিছ দিছ ৱৰ্ক ডেজ টুমৰো ইয়াতে প্ৰিপজিশ্যন অন হ'বনে বাই হ'বনে এড হ'বনে ফৰ হ'ব চ' ইয়াতে প্ৰিপজিশ্যন হৈ যাব বাই প্ৰিপজিশ্যনটো চ' এতিয়া আমি চেষ্টা কৰিম বাই প্ৰিপজিশ্যনটো কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া প্ৰথম কথা হৈছে যদি কোনো কাম কাৰোবাৰ দ্বাৰা কৰা হৈছে আপুনি কাৰোবাৰ সৈতে যেনে আপুনি কিবা এটাৰ জৰিয়তে যেনে আপুনি কাম কৰিছে তেতিয়াহ'লে বাই প্ৰিপজিশ্যনটো আপুনি ব্যৱহাৰ কৰিব লাগিব ধৰি লওক দ্য ৱৰ্ক হেজ বিন ডান বাই মি কামটো কাৰ দ্বাৰা কৰা হ'ল মোৰ দ্বাৰা কৰা হ'ল চ' মনত ৰাখিব তেতিয়াহ'লে আপুনি ইয়াতে কি প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব নেক্সট চাওঁ যাতায়াতৰ ক্ষেত্ৰত বাই হ'ব কোনো বস্তুৰ দ্বাৰা অহা যোৱা বুজাইছে আপুনি ধৰি লওক গাড়ী আহিছে চাইকেলেৰে গৈছে কিবা কৰিছে চ' তেনেকুৱা যদি আপুনি চেণ্টেন্সত দেখা পায় তেতিয়াহ'লে একো চিন্তা কৰিবলগীয়া কথা নাই ডাইৰেক্ট আপুনি বাই প্ৰিপজিশ্যনটো বহাই দিলে হৈ গ'ল এক্সাম্পল আই কেম হিয়াৰ বাছ মই ইয়ালৈ কিহে আহিলোঁ বাই বাছৰ জৰিয়তে আহিলোঁ অ'কে নেক্সট এটা চাই লওঁ বাই প্ৰিপজিশ্যনটোৰ যদি কোনো সময় দিয়া থাকে আৰু তাৰ ভিতৰত কামটো সম্পূৰ্ণ কৰা বুজাবলৈ আপুনি কি কৰিব বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব যেতিয়া আমি সময়ৰ ক্ষেত্ৰত যেতিয়া আমি প্ৰথমতে ভিডিঅ'টো কৰিছিলোঁ তাত এটা কথা কৈছোঁ যে এটা টেকনিকেল পইণ্ট আছে চ' সেইটোৱেই হৈছে যদি আপোনাক ঘড়ীৰ এই সময়টো দি থৈছে ঘড়ীৰ আপোনাৰ নিৰ্দিষ্ট সময় দি থৈছে ঘড়ীৰ নিৰ্দিষ্ট সময় দিলে আমি অথনি কৈছিলোঁ যে প্ৰথমতে এড প্ৰিপজিশ্যন ব্যৱহাৰ হয় কিন্তু ইয়াত এইটো এটা চৰ্ত যদি সেই নিৰ্দিষ্ট সময়টোৰ ভিতৰত কাম এটা আপোনাক কমপ্লিট হোৱা বুজাব বিচাৰি আছে তেতিয়াহ'লে ইয়াতে প্ৰিপজিশ্যন সদায় বাই হ'ব এতিয়া আই উইল ৰিটাৰ্ণ 4 o'clock যে আপুনি 4 বজাত ঘৰ পাবহিয়ে সেইটো কনফাৰ্ম কৈছে সেইকাৰণে ইয়াতে টাইমটোৰ লগত কি বহিছে বাই প্ৰিপজিশ্যনটো বহিছে নেক্সট চাওঁ হিচাপ নিকাচ বা দৰ দামৰ ক্ষেত্ৰত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেতিয়া আপুনি দোকানত গ'লে আপুনি কিবা বস্তুৰ হিচাপ নিকাচ কৰিছে ধৰক আপুনি কোনো বস্তুৰ দৰ দাম কৰিছে তেতিয়াহ'লে কি হ'ব প্ৰিপজিশ্যন বাইটো ব্যৱহাৰ কৰা হ'ব চ' কেনেকৈ হ'ব এক্সাম্পলটো চাওঁ দ্য ক্লথ ইজ চ'ল্ড ডেজ দ্য মিটাৰ আমি কাপোৰ কিহত ব্যৱহাৰ কৰোঁ আমি কাপোৰ মিটাৰত ব্যৱহাৰ কৰোঁ গতিকে ইয়াতেতো হিচাপ নিকাচ হৈ আছে কাপোৰ আমি মিটাৰত ব্যৱহাৰ কৰোঁ আলু 1 কেজি কিনিব গৈছে ধৰি লওক আপুনি সেইটো এটা আপুনি কি কৈছে হিচাপ নিকাচ কৰিছে আপুনি দৰ দাম কৰিছে কাপোৰৰ চ' তেনেকুৱা ক্ষেত্ৰত প্ৰিপজিশ্যন সদায় হ'ব বাই এইটো এটা পইণ্ট মনত ৰাখি লওক নেক্সট এটা চাই লওঁ সময় সুধিবলৈ বাই ব্যৱহাৰ কৰা হয় চ' আপুনি যেতিয়া কাৰোবাক সময়টো সুধিছে তেতিয়াহ'লে কি কৰিম বাই ব্যৱহাৰ কৰিম আৰু যেতিয়া এনচাৰটো আপুনি দিব সময়ৰ ক্ষেত্ৰত তেতিয়াহ'লে আমি বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম এতিয়া কেনেকুৱা হ'ব এক্সাম্পলটো চাওঁ ইট ইজ 1 o'clock বাই মাই ৱাটছ মোৰ ঘড়ীটোত কেইটা বাজিছিলে এটা বাজিছিলে চ' তেনেকুৱা বুজাবৰ কাৰণে প্ৰিপজিশ্যন বাইটো ব্যৱহাৰ কৰা হয় অ'কে ইয়াৰ পিছত আৰু এটা পইণ্ট চাই লওঁ মানুহৰ কোনো অংশ ধৰিবলৈ বা কোনো বস্তু আপুনি ধৰিবলৈ তেনেকুৱা অৰ্থত যদি চেণ্টেন্সটো থাকে বুজায় তেতিয়াহ'লে আপুনি ডাইৰেক্ট বাই প্ৰিপজিশ্যনটো বহাই দিলে হৈ গ'ল চ' ইয়াতে চাব আই কট মি দ্য নেক ডিঙিত ধৰা হৈছে বুলি কয় হি কট মি দ্য নেক মোৰ ডিঙিত ধৰিছে চ' আপোনাৰ যিটো আমাৰ হিউমেন্স বডি থাকে তাৰ কোনোবা এটা পাৰ্টত যদি ধৰিছে বা আপুনি যদি বেলেগ কোনো বস্তুটো ধৰিছে চাইকেলৰ যদি আপুনি হেণ্ডেলডাল ধৰিছোঁ বুলি কৈছে তেতিয়াহ'লে তেনেকুৱা চেণ্টেন্স যদি থাকে প্ৰিপজিশ্যন ডাইৰেক্ট বাই ব্যৱহাৰ কৰি দিলে হৈ গ'ল চ' আমি ইয়াৰ পিছৰ ভিডিঅ'টোত বেলেগ প্ৰিপজিশ্যনসমূহৰ বিষয়ে জানিব যত্ন কৰিম আৰু সৰু যিবিলাক টেকনিকেল পইণ্ট আছে ধৰি লওক সেইখিনি বিষয়ে আলোচনা কৰিম ধন্যবাদ